চাওক আজি যোৱা 10 তাৰিখে আমাৰ এই মাজগাঁৱত আমাৰ পাচিগাঁও নেপালী গাঁৱৰ আমাৰ 3জন যুৱকৰ ওপৰত যি এক আক্ৰমণৰ ঘটনা সংঘটিত হ'ল। আজি 10 দিন উকলি যোৱাৰ পিছতো তেওঁলোকৰ এজনো আসামীক তেওঁলোকে আজিলৈকে ধৰিব পৰা নাই পুলিচ প্ৰশাসনে। সেয়ে আমি পুলিচ প্ৰশাসনে ধিক্কাৰ দিছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু আজি ইমান প্ৰযুক্তিবিদ্যা থকাৰ পিছতো তেওঁলোকে আজিলৈকে ধৰিব পৰা নাই, অতিকে গৰিহণা জনাইছোঁ আমি। আৰু আমি আজি প্ৰতিবাদী সভাৰ দ্বাৰা তেখেতসকলক আমি এটাই কথা ক'ব বিচাৰিছোঁ যে অতি সোনকালে অনাগত 2 দিন ভিতৰত যদি তেওঁলোকে দোষী কৰায়ত্ব নকৰে আমি কিন্তু আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।